নমস্কাৰ বন্ধু বান্ধৱীসকল, এই সময়খিনি আমাৰ বাবে কিমান দুখদায়ক, অসমবাসীৰ বাবে কিমান কষ্টকৰ। আমি কেতিয়াও ভবা নাই যে আমাৰ প্ৰিয় মানুহজন, আমাৰ প্ৰাণৰো প্ৰাণ, অসমৰ সম্পদ, অসমৰ গৌৰৱ, অসমৰ ৰত্ন জুবিন দা আমাৰ মাজৰ পৰা এনেদৰে আঁতৰি যাব, এনেদৰে নাইকিয়া হৈ যাব। এইষাৰ কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ আৰু এতিয়ালৈকে মানি ল'ব পৰা নাই যে তেখেত আমাৰ মাজত নাই বুলি। কি ক'ম, ক'বলৈ ভাষা নাই। সৰুৰ পৰা ডাঙৰ দীঘল হৈছোঁ তেখেতৰ গান শুনি আৰু তেখেতক লগ পোৱাৰ বহুত আশা আছিলে মোৰ। টিভিত চাইছোঁ, মোবাইলত চাইছোঁ, কোনোদিনাই ওচৰত লগ পোৱা নাই। ভাবিছিলোঁ জীৱনত কেতিয়াবা নে কেতিয়াবাতো লগ পাম জুবিন দাক, কিন্তু সেই আশা মোৰ আশা হৈ ৰ'ল আৰু হয়তো এই আশা হৈয়ে থাকিব। তেখেত হয়তো আমাৰ মাজত নাই, এই পৃথিৱীত নাই, কিন্তু আমাৰ অন্তৰত, আমাৰ হৃদয়ত সদায়ে অমৰ হৈ থাকিব, সদায়ে জীয়াই থাকিব জুবিন দা আমাৰ মাজত। এই মহান ব্যক্তিৰ বাবে আমি সমূহ চকলাটিং ৰাইজে তেখেতৰ শ্ৰীচৰণত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ যি গীত আছে, তেখেতে কৈ গৈছে যে মই মৰাৰ পাছত এই গীতটিসমূহ অসমবাসী ৰাইজে গাব বুলি। তো আমি এই গীতটি গাম, লগতে আমি হৰিনাম গাম, যাতে তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰে। প্ৰচেছন কৰিম, শোভাযাত্ৰা আমাৰ গাঁৱৰ ৰাজপথত, আমাৰ লাইনে ঘৰে আমি শোভাযাত্ৰা আৰম্ভ কৰি দিছোঁ। লগতে আমাৰ সমূহ চকলাটিংবাসীয়ে আগভাগ লৈছে আৰু ৰাস্তাৰ কাষে কাষে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে আৰু সকলোৱে মিলিজুলি তেখেতৰ জয়ধ্বনি দি আমি শোভাযাত্ৰা আৰম্ভ কৰিলোঁ আৰু লগতে হৰিনাম গাইছে। জুবিন দা অমৰ হওক, জুবিন দা অমৰ হওক। জুবিন দা আমাৰ শোভাযাত্ৰাৰ অন্ত পৰিছে আৰু লাষ্ট বাৰৰ বাবে আকৌ তেখেতৰ প্ৰিয় গানটি আমি সকলোৱে মিলি গাবলৈ লৈছোঁ। আই লাভ ইউ জুবিন দা, আপুনি সদায় আমাৰ মাজত জীয়াই থাকিব, অমৰ হৈ থাকিব।